Hello students, I am Kulesan Rodeka. I am going to give you a video on explanations with word meanings of the Lake Isle of Innisfree. This poem is composed by W.B. Yeats. Let's come. The first stanza is stanza 1. It is the stanza 1. Stanza 1. I will arise and go now and go to Innisfree, in a small cabin built there of clay and wattles made. 9 bean rows will I have there, a hive for the honeybee, and live alone in the beloved glade. Let's come to the word notes. Innisfree, the Isle of Innisfree, is an uninhabited island within Loughill, in County Sligo, Ireland, near which W.B. Yeats spent his summers as a child. আয়াৰলেণ্ডৰ স্লিগো জিলাত থকা মানুহৰ বসতিবিহীন এটা দ্বীপ য'ত কবি ইয়েটছে তেওঁৰ শৈশৱৰ গ্ৰীষ্মকালটো কটাইছিল। কেবিন, a hut, a cottage, a small apartment in a ship, এটা জুপুৰি বা জাহাজৰ সৰু কোঠালি। clay, soil, a soft and sticky kind of earth that becomes hard when baked. বোকা মাটি, আলতীয়া মাটি। wattles, a twig, twigs or branches used for fences, walls or roofs. গছৰ সৰু ডাল বা ঠেঙুলি যাক বেৰ, চালৰ ৰোৱা, মাৰলি আদি সজাত ব্যৱহাৰ হয়। bean, a creeper, pot-bearing plants and their seeds, উৰহি বা লেচেৰা মাহ বুলি ক'ব পাৰা। rows, lines, শাৰী, bean rows, lines of beans, লেচেৰা মাহ বা উৰহিৰ শাৰী। hive, honeycomb, a box for bees to live in, তুমি মৌমাখিৰ বা মৌচাক দেখিছা, এই মৌচাকটো হৈছে। glade, an open passage or space in wood, বাগিচাৰ ভিতৰৰ সৰু পথ বা খোলা ঠাই যাক বিথিকা বুলি কোৱা হয়। beloved, full of sweet sounds made by buzzing of bees, মৌমাখিৰ গুণগুণনিৰে ভৰি থকা, অৰ্থাৎ মৌমাখিৰ গুণগুণনিৰ শব্দৰে চাৰিওপিনে মানে কি হ'ল যে উপচি আছে। beloved glade, an open space which is full of buzzing sounds of bees, মৌমাখিৰ গুণগুণনিৰে পৰিপূৰ্ণ এক বিথিকা। আহা, এতিয়া আমি অসমীয়া ভাৱানুবাদলৈ আহিছোঁ। মই এতিয়া উঠিম আৰু যাম, আৰু মই ইনিছফ্ৰীলৈ যাম। তাত মই বোকা মাটি আৰু গছৰ সৰু ঠাল ঠেঙুলিৰে এটা জুপুৰি সাজিম। তাত নহাৰী উৰহি বা লেচেৰা মাহ থাকিব, আৰু মৌমাখিৰ বাবে থাকিব মৌচাক, আৰু সেই মৌমাখিৰ গুণগুণনিৰে ভৰা বিথিকাত মই অকলে বাস কৰিম। আচলতে কবিয়ে তেওঁৰ শৈশৱ কালত তেওঁৰ গ্ৰীষ্মকালটো এই ইনিছফ্ৰীত কটাইছিল। গতিকে তেওঁ সেই শৈশৱৰ কথাখিনি মনত পেলাইছিল যে তেওঁ ৰাতিপুৱাই উঠিব আৰু যাব ইনিছফ্ৰীলৈ যাব। ইনিছফ্ৰী এটা নিৰ্জন দ্বীপ য'ত জনবসতি নাই, তাতে অৰ্থাৎ প্ৰকৃতিক বিচাৰি যাব। আচলতে মূল কথা যে মানে আজিৰ আমাৰ যিটো যান্ত্ৰিক সভ্যতা, কংক্ৰিটৰ সভ্যতা, মহানগৰীবিলাক কি হৈছে যে হৈ হাল্লাৰে পৰিপূৰ্ণ হৈছে, সেইখিনিৰ পৰা মুক্ত হৈ তেওঁ কি কৰিব, প্ৰকৃতিৰ মাজলৈ যাব। গতিকে তেওঁ ইনিছফ্ৰীলৈ যাব। ইনিছফ্ৰীটো আমাৰ কাল্পনিক ঠাই বুলি ধৰি ল'ব পাৰা, এখন প্ৰকৃতিৰ বিভিন্ন অৱদানেৰে পৰিপূৰ্ণ এখন কাল্পনিক ঠাই বুলি তুমি ভাবি ল'ব পাৰা, নতুবা তেওঁ শৈশৱত যোৱা সেই ইনিছফ্ৰী দ্বীপটোলৈ বুলিও ভাবিব পাৰা।
গতিকে তেওঁ ক'লে যে তেওঁ উঠিব, ৰাতিপুৱাই উঠিব, যাব, ক'লৈ যাব, ইনিছফ্ৰীলৈ যাব। আৰু তাত কি কৰিব, এটা জুপুৰি ঘৰ সাজিব। তেওঁ ডাঙৰ কংক্ৰিটৰ ঘৰৰ কথা কল্পনা কৰা নাই, এটা সৰু জুপুৰিৰ কথা তেওঁ চিন্তা কৰিছে, যি বোকা মাটিৰে কি হ'ব, আৰু বোকা মাটিৰে হ'ব, আৰু এবিধ বনৰীয়া গছ যিটো ৱাটলছ বুলি কৈছে, সেই ৱাটলছেৰে তেওঁ কি কৰিব, তেওঁ মানে ঘৰটো সাজিব। তাত কোনো ধৰণৰ উন্নত মানৰ সামগ্ৰী নাথাকে, প্ৰাকৃতিক বস্তুৱে থাকিব, আৰু বোকাৰে বেৰবিলাক লেপি থ'ব, এটা সৰু জুপুৰি সাজিব। আৰু তাত কি কৰিব, তেওঁ নহাৰি, উৰহি বা লেচেৰা মাহ ৰুব, আৰু তেওঁৰ বাবে থাকিব মৌমাখি, যাৰ পৰা তেওঁ মৌ পাব। আৰু সেই মৌমাখিৰ গুণগুণনিৰে ভৰা বিথিকাত তেওঁ কি কৰিব, অকলশৰে বাস কৰিব, নিৰ্জনভাৱে বাস কৰিব, য'ত নেকি চহৰৰ হৈ হাল্লা, নানা ধৰণৰ যিটো মানে আমি কওঁ যে আমনিদায়ক শব্দবিলাক নাথাকে, তেওঁ শান্তিৰে তাত থাকিব বিচাৰিছে। এতিয়া আমি দ্বিতীয় স্তৱক ওলাইছোঁ। এণ্ড আই শ্বেল হেভ চাম পিচ ডিয়াৰ, ফৰ পিচ কামছ ড্ৰপিং শ্ল', dropping from the veils of the morning to where the cricket sings, the midnights all glimmer, and noon a purple glow, and evenings full of linnet wings. এতিয়া যে আমি ৱৰ্ড মিনিংবিলাক চাওঁ, ড্ৰপিং, ফলিং ভাৰ্টিকেলি, অৰ্থাৎ ওপৰৰ পৰা তললৈ সৰি পৰা, বিকামিং লোৱাৰ, আগতকৈ কম উচ্চতালৈ নামি অহা, কেতিয়াবা বিকামিং উইকাৰ বা বিকামিং লেছ অৰ্থতো আমি ড্ৰপিংটো আনিব পাৰোঁ, হ্ৰাস পোৱা। ভেইলছ, কভাৰিংছ, এ পিচ অফ ফাইন মেটেৰিয়েল ওন বাই উইমেন টু প্ৰটেক্ট এণ্ড কনচিল দ্য ফেচ, পৰ্দা, ওৰণি, তিৰোতা মানুহে নিজৰ মুখ ঢাকিবলৈ ব্যৱহাৰ কৰা এই পৰ্দা বা ওৰণি। ক্ৰিকেট, এ স্মল ইনচেক্ট, যাক আমি উইচিৰিঙা বুলি কওঁ, এক ধৰণৰ সৰু পতংগ। গ্লিমাৰ, এ ফেইণ্ট অৰ ৱেভাৰিং লাইট, খুব দুৰ্বল বা ক্ষীণ পোহৰ। পাৰ্পল, এ কালাৰ ইণ্টাৰমিডিয়েট বিটুইন ৰেড এণ্ড ব্লু, ৰঙা আৰু নীলা ৰঙৰ এটা মধ্যৱৰ্তী অৱস্থা। এ কালাৰ অবটেইন বাই মিক্সিং ব্লু এণ্ড ৰেড, ৰঙা আৰু নীলা ৰং দুটা মিহলাই পোৱা যিটো কালাৰ, আমি তাক বেঙুনীয়া বুলি ক'ব পাৰোঁ। গ্লো, এ ষ্টিডি ৰেডিয়েন্স অফ লাইট অৰ হিট, এক্ট অফ গিভিং লাইট এণ্ড হিট উইদাউট ফ্লেম, জ্যোতি ক'ব পৰা, দীপ্তি ক'ব পৰা, কান্তি ক'ব পৰা, কোনো ধৰণৰ শিখা নোহোৱাকৈ যিটো আমাৰ পোহৰ বিকৃত কৰে, সেইখিনি বুজাইছে ইয়াতে। লিনেট, এ কাইণ্ড অফ ছিংগিং বাৰ্ড, এক ধৰণৰ গান গোৱা চৰাই। এতিয়া আমি গোটেইখিনি যদি অসমীয়া ভাৱানুবাদ কৰিবলৈ যাওঁ, আৰু তাত মই কিছু শান্তি পাম, কাৰণ শান্তি ধীৰে ধীৰে তললৈ নামি আহে। ৰাতিপুৱাৰ ওৰণিৰ পৰা সি নামি আহে, য'ত উইচিৰিঙাই গীত জুৰে। তাত মাজনিশা ক্ষীণ পোহৰ হয়, আৰু দুপৰীয়া বেঙুনীয়া পোহৰেৰে দীপ্ত বা আলোকিত হয়, আৰু সন্ধিয়াবোৰ লিনেট পক্ষীৰ ডেউকাৰ শব্দৰে ভৰি থাকে। গতিকে এতিয়া কবিয়ে সঁচাকৈ কি কৰিলে, তেওঁৰ মনটো গুচি গৈছে ইনিছফ্ৰীলৈ। গতিকে তেওঁ ইনিছফ্ৰীত গ'লে তেওঁ কি ভাবিছে, তাত তেওঁ শান্তি পাব, কাৰণ লাহে লাহে ওপৰৰ পৰা যেন শান্তিৰ এক বাতাৱৰণ নামি আহিব। ৰাতিপুৱাই যি এক সুকোমল উৰণি সৃষ্টি কৰিব, যি উৰণিয়ে অৰ্থাৎ এখন ঢাকনিয়ে সেই ইনিছফ্ৰীৰ প্ৰকৃতিক ঢাকি ৰাখিছে, তাৰ পৰা যেন শান্তি লাহে লাহে নামি আহিব, য'ত উইচিৰিঙাই সুমধুৰ গীত গাব, উইচিৰিঙাই গান জুৰিব, গীত জুৰিব। তাৰপিছত কি হ'ব, তাতে মাজনিশা দ্য মিডনাইটছ অল গ্লিমাৰ, গ্লিমাৰ মানে আমি কি বুলি ক'ম, যে এক প্ৰকাৰৰ খুব ক্ষীণ পোহৰ, এ ফেইণ্ট অৰ ৱেভাৰিং লাইট। গতিকে কি হৈছে, দ্য মিডনাইটছ অল গ্লিমাৰ,
ইয়াতে কি হৈছে যে মাজৰাতি সম্পূৰ্ণ কি হ'ব ক্ষীণ পোহৰ উজ্জ্বল পোহৰ নহয় ঠিক চকামকা পোহৰ উজ্জ্বল জোনাকো নাই and noon a purple glow আকৌ চোৱাচোন দুপৰীয়াও সূৰ্যৰ কি নাই ঠিক আমাৰ যেটো সূৰ্যৰ পোহৰ ঠিক তেনেকুৱা নহয় তেওঁ এটা বেলেগ ধৰণৰ পোহৰৰ কথা কল্পনা কৰিছে ৰঙা আৰু নীলা মিশ্ৰিত পাৰ্পল কালাৰৰ এটা যেন সেই ৰঙেৰে দুপৰীয়াটো উদ্ভাসিত হ'ব উজালি উঠিব আৰু সন্ধিয়াবোৰ ফুল অফ লিনেটছ উইংছ আকৌ তাত কি কৰিব সন্ধিয়াবিলাক লিনেট পক্ষীবিলাকে চৌপাশে উৰি ফুৰিব আৰু সিহঁতৰ দেউকাৰ শব্দৰে কি কৰিব সেই সন্ধিয়াবিলাক ভৰি পৰিব এতিয়া আমি আহিছো থাৰ্ড ষ্টেঞ্জালৈ I will arise and go now for always night and day I hear the lake water lapping with low sounds by the shore while I stand on the roadway or on the pavement grey I hear it in the deep heart's core now come to the word notes arise get up stand up utha ba thio dia lapping washing and splashing gently against the shore or something making ripping sounds মৃদু ভাবে ঠেকা খোৱা বা আৰু কুলু কুলু ধ্বনি কৰা shore the land along the edge of a sea lake or other large body of water সাগৰ হ্ৰদ বা ডাঙৰ জলাশয়ৰ পাৰবিলাকক ক'ব পৰা pavements paths for walking পদপথ গ্ৰে ব্ৰাউন ধূসৰ ছাই বা মটিয়া বৰণৰ কোৰ চেণ্ট্ৰেল পাৰ্ট অন্তৰ্ভাগ কেন্দ্ৰীয় ভাগ এতিয়া আমি যদি ইয়াৰ অসমীয়া ভাঙনি কৰিবলৈ যাওঁ মই এতিয়া উঠিম আৰু যাম কাৰণ সদায় দিনে ৰাতিয়ে মই শুনি থাকিম হ্ৰদৰ পানীয়ে পাৰত ধীৰভাৱে খুন্দা মাৰি বা ঠেকা খাই সৃষ্টি কৰা মৃদু শব্দবোৰ মই যেতিয়া পথৰ ওপৰত থিয় দিম নতুবা ছাইৰঙী পথবোৰত মই ইয়াক গভীৰতা বা অন্তৰত শুনা পাওঁ মই অন্তৰৰ গভীৰতাত শুনা পাওঁ চোৱা কবিতাটিত শেষৰখিনিত কি কৈছে যে তেওঁ কৈছে যেতিয়া মই উঠিম যাম আৰু কি কৰিম ফৰ অলৱেজ নাইট এণ্ড ডে সকলো দিন আৰু ৰাতিত তেওঁ যাব কলৈ যাব ইনিছফ্ৰীলৈ যাব তাৰপিছত তেওঁ কি কৰিব আই হিয়াৰ দ্য লেক ৱাটাৰ লেপিং উইথ দ্য ল' চাউণ্ডছ বাই দ্য শ্ব'ৰ তে কি কৰিব তাত হ্ৰদৰ পানীয়ে পাৰত কি কৰিব শব্দ কৰিব হ্ৰদৰ পানীয়ে পাৰবিলাকত খুন্দা মাৰিব খুন্দা মৰাৰ লগে লগে কিছুমান শব্দ হ'ব তাৰ পিছত কি হৈছে ঠিক এইখিনিৰ পিছত কবিয়ে পুনৰ ঘূৰি আহিছে আকৌ নগৰীয়া জীৱনলৈ while I stand on the roadway or on the pavement grey যেতিয়া মহানগৰীৰ সেই ৰাস্তাবোৰত মই থিয় দিম নতুবা মই পদপথবিলাক যে ফুটপাথবিলাক যে আছে ধূসৰ হৈ পৰা মটিয়া ৰং লোৱা সেই পদপথত মই যেতিয়া উঠিম থিয় দিম I hear it in the deep heart's core তেতিয়াও মোৰ অন্তৰৰ গভীৰতাত এইবিলাক হ্ৰদৰ পানীয়ে যে পাৰত খুন্দা মাৰি সুমধুৰ শব্দৰ সৃষ্টি কৰিছে এই গোটেই এনেকুৱা ধৰণৰ যিবিলাক মোৰ অভিজ্ঞতা ধুনীয়া ধুনীয়া শব্দবিলাক সৰু সৰু শব্দবিলাক এই গোটেইবিলাক মই অন্তৰৰ গভীৰতাৰে শুনিবলৈ পাম অৰ্থাৎ মই অন্তৰৰ গভীৰতাৰে উপলব্ধি কৰিবলৈ পাম অৰ্থাৎ কবিয়ে যেতিয়া পুনৰ কংক্ৰিটৰ পৃথিৱীখনলৈ ঘূৰি আহিব তেতিয়া তেওঁ কিন্তু কি কৰিব তেওঁ সেইবিলাক স্মৃতিয়ে যিবিলাক শব্দ তেওঁ তাত শুনিছিল যিবিলাক দৃশ্য তাত দেখিছিল ইনিছফ্ৰীত সেইখিনি তেওঁ কি কৰিব পুনৰ অনুপ্ৰেৰণা দি থাকিব তেওঁ যেন এই বাস্তৱৰ যান্ত্ৰিক পৃথিৱীখনক যেন পাহৰি থাকিব বিচাৰিছে ইনিছফ্ৰীৰ সুমধুৰ যিবিলাক স্মৃতি যিবিলাক সুমধুৰ শব্দ সেই শব্দবিলাকৰ মাজত বিচৰণ কৰি
গতিকে ছাত্ৰ ছাত্ৰীসকল কবিতাটিত কবিৰ গমেই পাইছা যে তাত কি আছে সম্পূৰ্ণ প্ৰকৃতিমুখিতা আছে প্ৰকৃতিৰ যিটো আমাৰ যিটো ক'ব লাগিলে আমাৰ যিটো মনক শান্তি দিব পৰা যিটো অনুভৱ প্ৰকৃতিৰ যিটো আমাৰ যে মনক দুখৰ পৰা মুক্ত কৰি ৰাখিব পৰা যিটো অতি সুমধুৰ স্পৰ্শ পৰিৱেশ সেইখিনিৰ মাজতে যেন কবিয়ে জীয়াই থাকিব বিচাৰিছে যাৰ জৰিয়তে তেওঁ দুখ কষ্টৰে ভৰা যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা মুক্তি বিচাৰিছে কবিতাটো তোমালোকে নিশ্চয়